যি বনাম পটল মছলা। পটলটো ভালদৰে চাচি পেলাই ভালদৰে এনেকৈ কাটি ল'ব। লৈ পেলাই আগবোৰটো কাটি পেলাই এনেকুৱাকৈ ভিতৰখিনি ভালদৰে ওলাই দিব লাগিব। খিনিৰ কাৰণে লৈছো বিলাহী, পিঁয়াজ, ইয়াৰ দৈ গাখীৰ আৰু পটলৰ ভিতৰত থকা গুটিখিনি আৰু কেঁচা জলকীয়া কাটি লৈছো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কাটি থোৱা বিলাহী আৰু পিঁয়াজখিনি মিক্সিটোত ভালদৰে পিচি ল'ম। তেল দি লৈছো। এতিয়া আমি পটলৰ ভিতৰত দিব লগা মছলাখিনি ইয়াত বনাই ল'ম। প্ৰথমে দি লৈছো অলপ শুকান জলকীয়া, গোটা জিৰা। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিম। কেঁচা জলকীয়া খিনিও ইয়াত দি দিম একেলগে। তাৰপিছত পটলৰ গুটিখিনি ইয়াত দি লম। সোৱাদ অনুযায়ী নিমখ অলপ দি লৈছো। তাৰপিছত মই অলপ দিম হালধিৰ গুড়ি, জলকীয়া গুড়ি আৰু জিৰা ধনিয়া গুড়ি অলপ ইয়াত দি দিম। এতিয়া মছলাখিনি ইয়াত নমাই থৈ দিম। মছলাখিনি পটলৰ ভিতৰত ভৰাই দিম। এতিয়া পটলখিনি গৰম তেলত ভাজি ল'ম। এতিয়া অলপ নিমখ ইয়াত দি দিম। তাৰপিছত হালধি গুড়ি অলপ দি দিম। এতিয়া পটলখিনি নমাই থৈ দিম। এতিয়া গৰম তেলখিনি শুকান জলকীয়া আৰু ফোৰণ দুটামান দি দিম। তাৰপিছত আদা নহৰু পেষ্টখিনি ইয়াত দি দিম। তাৰপিছত দি দিম অলপ শুকান জলকীয়াৰ গুড়ি, তাৰপিছত জিৰা ধনিয়া, তাৰপিছত হালধিৰ গুড়ি অলপ ইয়াত দি দিম। তাৰপিছত পিচি থোৱা বিলাহী আৰু পিঁয়াজ মিশ্ৰণখিনি ইয়াত দি দিম। সোৱাদ অনুযায়ী অলপ নিমখ দি লৈছো। এতিয়া দৈখিনি ইয়াত দি লৈছো। দৈটো কিন্তু আমাৰ গৰু গাখীৰৰ, ঘৰৰ গৰু গাখীৰৰ দৈটো। ভাজি থোৱা পটলখিনি ইয়াত দি লৈছো। এতিয়া গৰম মছলা অলপ আৰু মেথি পাতটো একেলগে ইয়াত দি লৈছো। এতিয়া মান ধনিয়াৰ পাতটো ইয়াত দি দিছো। দি পেলাই নমাই থৈ দিম। এই আমাৰ হৈ গ'ল পটল মছলা।